নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, ডিজি ব্লগৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আৰু আজি আমি জানিম INS বিক্ৰান্তৰ বিষয়ে। INS বিক্ৰান্ত হৈছে ভাৰতত নিৰ্মিত এখন যুদ্ধ বিমানবাহক জাহাজ, যাৰ কাম আৰম্ভ হৈছিল 2009 চনত আৰু বৰ্তমান এই সম্পূৰ্ণ হৈ নৌ সৈনিকৰ ওচৰত এইটো আগবঢ়াই দিয়া হৈছে। ইয়াৰ আকাৰৰ বিষয়ে ক'বলৈ গ'লে 226 মিটাৰ দীঘল, 62 মিটাৰ পথালি আৰু ওজন প্ৰায় 45,000 টন। তেন্তে ভাবক এখন কিমান ডাঙৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ বা যুদ্ধ বিমানবাহক জাহাজ হয়। আৰু ইয়াত যিমান লোহা ব্যৱহাৰ কৰা হৈছে তাৰ অনুমান লগাবলৈহে আপুনি 4টা আইফিল টাৱাৰক একলগ কৰিলে যিমান লোহা হ'ব সিমানখিনি লোহা এই জাহাজত লগোৱা হৈছে, য'ত আছে 2300টা কোঠা, 1700 সৈনিক একেলগে থকাৰ সুবিধা, 1700 সৈনিকক একেলগে একেদিনে আহাৰ খোৱাৰ সুব্যৱস্থা থকা কিটচেন, যাক আমি পাকঘৰ বুলি কওঁ। আৰু এই কিটচেনটো সমগ্ৰ অট'মেটিক, ইয়াত কোনো মানুহে একো কাম কৰিব নালাগে, সকলোখিনি কাম মেচিনে কৰি দিব। মানে তাত 1700 সৈনিকৰ যি খানা, মানে ডেইলি লগা যিটো খানা একেবাৰতে হ'ব। তাত যিটো ৰুটি বনোৱা পদ্ধতি সেইটোও মেচিনত, খালি আটাবোৰ তাত মানুহে দি দিব মেচিনত আৰু মেচিনে ৰুটিটো বনাই যাব। তেন্তে ভাবক এইটো জাহাজ কিমান এডভান্স, আৰু ভাৰতে কিমান এডভান্স জাহাজ বনাইছে। আৰু এখন জাহাজ যেতিয়া সাগৰত বহুদিন ধৰি থাকিব, তাত থকা সৈনিকসকলৰ বেমাৰ আজাৰ হোৱাটো স্বাভাৱিক। তাৰ প্ৰতি লক্ষ্য ৰাখি তাত 15টা ফ্ল'ৰ আৰু 15টা ফ্ল'ৰৰ মাজতে এখন 16টা বিচনাযুক্ত হস্পিটেলো তাত আছে, আৰু 2খন স্পেচিয়েল আপোনাৰ অপাৰেশ্যন থিয়েটাৰো তাত আছে। আৰু সমগ্ৰ জাহাজত বিদ্যুতৰ যোগান ধৰিবৰ কাৰণে 8টাকৈ অত্যাধুনিক জেনেৰেটৰ তাত লগোৱা হৈছে। INS বিক্ৰান্ত আগতো আছিল, কিন্তু সেইবোৰ স্বদেশী নাছিল, সেইটো বিদেশৰ পৰা অহা আছিল। কিন্তু এতিয়া যিটো INS বিক্ৰান্ত সেইটো ভাৰতে নিজে বনোৱা স্বদেশী জাহাজ হয়। গতিকে আমাৰ ভাৰতো অন্য দেশতকৈ পিছ পৰি থকা নাই। ভাৰতৰ হাতত ক্ষমতা আছে এনেধৰণৰ জাহাজ বা উৰাজাহাজ বনাবলৈ। যদি ভিডিঅ'টি ইনফৰ্মেটিভ লাগে, ভাল লাগে, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।